দায়িত্ব হ'ল যে নিথৰুৱা দুখীয়া লোকসকলৰ অন্ন বাসস্থান প্ৰাথমিক দায়িত্ব এখন চৰকাৰৰ। মানুহৰ অন্ন নথকা মানুহৰ মুখত অন্ন, কাপোৰ নথকা মানুহৰ গাত বস্ত্ৰ, থাকিবলৈ ঘৰ নথকা মানুহ। এই চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব হ'ল মানুহৰ ঘৰ ভাঙা, মানুহৰ মুখৰ পৰা খাদ্য কাঢ়ি অনা আৰু কেনেকৈ মানুহক অত্যাচাৰ কৰা, সেইটোৱে আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰাথমিক দায়িত্ব যেন পৰিলক্ষিত হৈছে। আজি ইয়াত যিটো এটা অৱস্থা কৰিছে, সেই অৱস্থাটোত কোনো হৃদয় থকা মানুহে কৰিব নোৱাৰে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰা যিবিলাক ঐতিহাসিক আনন্দ, আজি আপোনাৰ একেবাৰে কঠোৰ অন্তৰৰ মানুহ কানি উঠিব যে ইয়াত থকা মানুহবিলাকৰ কেঁচুৱাটো হাতত লৈ কেনেকৈ বিনাই আছে ওপৰৰ আকাশত, খোলা আকাশত, এই ৰ'দত নিজৰ গাত পেলালে ভাবিবচোন এতিয়া থিয় হৈ থাকিব আমি পৰা নাই। আজি বৰষুণ দি আছে। সাধাৰণতে আমি জন্তুৰ পৰা কিছু কথা শিকোঁ, যেতিয়া বানপানী হয় তেতিয়া বাঘ আৰু ছাগলী একেলগে থাকি বাঘে ছাগলীক আক্ৰমণ নকৰে। এই সময়খিনিত বানপানী হ'ব, এই সময়খিনিত প্ৰখৰ ৰ'দ, এই সময়খিনিত মানুহে আহি হিমন্ত বিশ্ব শৰ্মা বাহিনী আহি ঘৰবিলাক ভাঙি আছে। সেইকাৰণে আজি আমি ইয়াত চাবলৈ আহিলোঁ। বাৰম্বাৰ আমাক বাধা দিছে এছ পি ডাঙৰীয়া, আমাৰ লোকেল বিধায়কসকলে যে তাত যাব নোৱাৰে, তাত গাঁত খান্দি দিছে। কি চলিছে ইয়াত? আজি আমি সেই নিথৰুৱা মানুহক খবৰ ল'বলৈ আহিছোঁ, তাত গাঁত খান্দি পেলাই আমাক যাবলৈ দিয়া নাই। আমি আহি বেলেগ এটা ঠাইত আহি তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভক আনি পেলাই আমি তেখেতসকলৰ খোৱা বস্তু আৰু এখন ত্ৰিপাল ওপৰত ধৰি যাতে বৰষুণ আৰু ৰ'দৰ পৰা বাচিব পাৰে, তাৰ কাৰণে অকণমান সহায় কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে চৰকাৰ অকণমান আপোনালোকে এই কথাবিলাক চাওক। য'ত আপোনালোকে এই মানুহখিনিয়ে কেইদিনমানৰ আগত আমি আহিছিলোঁ, ইলেকশ্যন চলি আছিল, বহুতে MP ইলেকশ্যনৰ কথা কয়, মই পঞ্চায়ত ইলেকশ্যনৰ কথা কৈছোঁ। পঞ্চায়ত ইলেকশ্যনৰ সময়ত এই মানুহখিনিক বনবন্দী কৰি ক'লে যে আপোনালোকে কংগ্ৰেছক ভোট নিদিব, আমাক দিয়ক, আমি ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছোঁ, যদিও আপোনালোকক ইয়াত উচ্ছেদ কৰিম বুলি কৈছিলোঁ, উচ্ছেদ নকৰোঁ। এই মানুহখিনি দুখীয়া মানুহ, অন্ন বস্ত্ৰ বাসস্থান পাব। এই মানুহখিনি গোটেইখিনি মানুহে এইবাৰ তেওঁলোকক ভোট দিলে, তেওঁলোকৰ জিলা পৰিষদ হ'ব। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাস কৰা মানে সাপক বিশ্বাস কৰা। সাপকো যদি বিশ্বাস কৰে তেওঁক কৰিব নোৱাৰে। আজি কেইটামান দিন হ'ল তেওঁলোকে ইয়াত জিলা পৰিষদৰ মেম্বাৰ হয় আৰু সেই মানুহখিনিক আজি নিথৰুৱা কৰি এনেদৰে এটা আৰু মুখ্যমন্ত্ৰীক চাবচোন, এইকেইটা দিনত অলপ ফূৰ্তি যে কাৰোবাৰ ঘৰ ভাঙি এটা একেবাৰে পৈশাচিক আনন্দ এটা পাইছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে এই পাপবিলাক কিন্তু আপোনাৰ ভগৱান আছে, ভগৱান আছে। এই সৰু সৰু ল'ৰা ছোৱালীৰ কোনো ধৰ্ম নাথাকে, নিষ্পাপ আমাৰ সৰু সৰু এই ল'ৰা ছোৱালী। গতিকে আমি ইয়াত খবৰ ল'বলৈ আহিছোঁ। খবৰ ল'বলৈ আহোঁতেও আমাক পুলিচে তাত ভিতৰত যাবলৈ দিয়া নাই, তাত বোলে গাঁত খান্দি দি পেলাই আমাক বাধা দিছিল। গতিকে যি ধৰণৰ এটা শাসন চলিছে, মাৰ্চেল ল শাসন চলিছে, এইটো বেছি দিন নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা বতৰাই কৈ আছে যে আমাৰ মন্ত্ৰীসকলে গভৰ্ণমেণ্টখন গ'লে কেনেকৈ খাব। গতিকে চবেই ব্যৱস্থা কৰি আছে। আজি আপোনালোকে দেখিছে যে কেইটামান দিন মই মানুহক অনুৰোধ কৰিম যে 6-7টা মাহ অকণমান ধৈৰ্য ধৰক, তাৰপিছত আপোনাৰ নিশ্চয়কৈ এই ক্ষেত্ৰত ৰাইজে সিদ্ধান্ত ল'ব। এই ক্ষেত্ৰত মই ৰাজনৈতিক চিন্তাধাৰাৰ উদ্ভৱ ৰাখি সকলোকে কৈছোঁ, সকলোকে, যিসকল বিজেপি বিৰোধী নহয়, যিসকল হিমন্ত বিশ্ব শৰ্মা বিৰোধী, অৰিজিনেল যিবিলাক বিজেপি, যিবিলাকে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা অত্যাচাৰত বিজেপিত টিকি থাকিব পৰা নাই, এই সময়খিনিত মানুহ বিপদত পৰিছে, আহক আমি সকলো মানুহক সহায় কৰিম। ৰাজনীতি কি কৰে কৰিব, কাক কি বনাব, কিন্তু এই মানুহখিনিক অকণমান মুখত অন্ন দিবলৈ, তাৰপিছতে আপোনাৰ বস্ত্ৰ বাসস্থান, এই তিনিটা সুনিশ্চিত কৰিবলৈ সকলোকে আমি অনুৰোধ কৰিছোঁ। এই সময়খিনি হৈছে সকলোৱে একগোট হৈ দুখীয়া মানুহৰ পক্ষত থকা। এটা কথা